সাহিত্যকাৰ। তেখেতৰ নাম হৈছে সোণামণি দাস। মই ৰাইজৰ আগত সোণামণি দাসৰ হেৰি কৰি দিছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। দাদা কেনে লাগিছে আপোনাৰ এই জীৱন যাত্ৰাত, যিটো আপুনি প্ৰথম ধৰক এটা সাহিত্য সভাৰ পৰা আপুনি এখন সন্মান পাইছে, সেই সন্মানৰ উপলক্ষে আপুনি কি ক'ব? এই সন্মান আপোনাৰ প্ৰাপ্তিৰ উপলক্ষে কি ক'ব? আচলতে বঁটা বাহন পালে প্ৰতিজন মানুহৰে মনটো কাম কৰাৰ ইচ্ছা জাগত হয়। ঠিক সেইদৰে বঁটা বাহনৰ পিছত দৌৰি ফুৰা নাছিলোঁ। অবাঞ্ছিতভাৱে আমি পাঠশালা সাহিত্য সভাত এই মোৰ উপন্যাস সুমদি নৈ জীৱন ঘাট, যি মোৰ গাঁৱৰ ঘৰৰ জন্ম ঘৰটো লখিমপুৰ কিনাৰতে থকা নদীখন, এই নদীখনকে নামাকৰণ লৈ সুমদি নৈ জীৱন ঘাট বুলি উপন্যাসখন লিখিছিলোঁ। আৰু সেই উপন্যাসখনে এইবাৰ পাঠশালা সাহিত্য সভাত স্থানপ্ৰাপ্ত হ'ল। তাৰ কাৰণে নিজকে ভাল লাগিছে আৰু পৰম পিতাৰ ওচৰতো ধন্যবাদ কৈছোঁ যে